আমি কাহিৰৱাৰ গাঁৱত আছোঁ আৰু ডাঙৰীয়াক কেতিয়াৰ পৰা চিনি পায়? 1994 ছাগলী গংগা বুলি কয়। আপোনাক ছাগলী গংগা কৰিবলৈ কিয় আপোনাৰ পইচা লাগে? হাই গাইজ, এয়া পুৱাবেলাৰ দৃশ্য। মোৰ লগত আছে মোৰ ভাগিন হিমাংশু হিল্লোল, নামটো ময়ে দিয়া, হিমাংশু হিল্লোল। আমি কাহিৰৱাৰ গাঁৱত আছোঁ আৰু এই গাঁওখনৰ যিটো পুৱাৰ পৰিৱেশ, এই সুন্দৰ পৰিৱেশ, বিবিধ চৰাইৰ কাকলি, লগতে খাবলি নদীৰ পৰা যিটো বতাহ, সেই বতাহ ছাতি লৈও ভাল লাগিছে, বতাহ ছাতি পান কৰিও ভাল লাগিছে। এক সুন্দৰ পৰিৱেশ, সঁচাকৈ এক সেউজীয়া পৰিৱেশ, মনোৰম পৰিৱেশ, ভাল লাগিছে ইয়াত থাকি। এয়া লখিমপুৰৰ এগৰাকী কণমানি জনচনে সুন্দৰকৈ এয়া লগ ভাঙিছে, সঁচাকৈ বৰ দৃষ্টিনন্দন হৈছে। মজা, হাত চাবি মই দিয়া, ধুনীয়া দেই জনচনা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। বঢ়িয়া জনচনা, এফালে এই মুহূৰ্তত মই এগৰাকী ব্যক্তিক পাইছোঁ, যি সময়ত মিচিং বোলছবি, মিচিং কথাছবি বা বোলছবি যি সময়ত মিচিং বোলছবি যুগৰ মানে সূচনা হৈছিল, সেই সময়ত আছিল মিচিং বোলছবি জগতৰ এগৰাকী অন্যতম পুৰোধা পৰিচালক দিলীপ মৰাণ ডাঙৰীয়া আছিল। আৰু দিলীপ মৰাণ ডাঙৰীয়াৰ এখন সুন্দৰ ছবি, ৰাইজে আদৰি লোৱা এখন ছবি পামে আপোন ছবিত আমাৰ দিগন্ততাই এগৰাকী শিল্পীয়ে, তেখেতেও সেই ছবিখনত হয়তো অভিনয় কৰিছিল। আপুনি দিলীপ মৰাণ ডাঙৰীয়াক কেতিয়াৰ পৰা চিনি পায়? 1994 মানে কোন জেগাত শ্বুটিং হৈছিল আপোনাৰ বোলছবিৰ শ্বুটিং? ফাৰ্ষ্ট আমি কাবুলীঘাটত, তাৰপিছত আছে আপোনাৰ ৰঙানদী, তাৰপিছত গোৱামুখ, আপোনাৰ এই 11 মাইল পুখুৰীত আছিলে আমাৰ। আপুনি পামে আপোন সেই ছবিখনৰ সঁচাকৈ আপোনাৰ যিটো অভিনয় আছিল, সেই অভিনয়টো চাই আমি সকলোৱে এতিয়াও হাঁহোঁ মাজে মাজে, বৰ আপোনাৰ ভাল লাগে। ছাগলী গংগা বুলি কয়। আপোনাক ছাগলী গংগা কৰিবলৈ কিয় আপোনাৰ পইচা লাগে? আপোনাৰ আৰু ছোৱালী মানে কিবা আৰু কাহিনী, আৰু ছোৱালীজনীক মানে ধৰিবলৈ কওঁতে মানে সেইটো ওলাই পৰে, মানে তেনেকুৱা কাহিনী চিষ্টেমৰ। পামে আপোন চিনেমাখনৰ, এই বোলছবিখনৰ যিজন ছাগলী গংগা ব্যক্তি মানে অভিনেতা আছিল, খুহুতীয়া শিল্পী, এইগৰাকী দিগন্ততাই। প্ৰিয় দৰ্শকবৃন্দ, পামে আপোন বোলছবিত ছাগলী গংগাবৰ চৰিত্ৰত অভিনয় কৰা আমি দিগন্ততাইৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। লখিমপুৰস্থিত কুঁহিয়াৰ বাৰীত আজি হঠাৎ লগ পালোঁ সেই বিশেষ চৰিত্ৰৰ ব্যক্তিগৰাকীক, বৰ ভাল লাগিলে। আৰু আমি এই এপাশতে স্মৰণ কৰিছোঁ আমাৰ মিচিং জনগোষ্ঠীৰ স্বনামধন্য এগৰাকী বোলছবি নিৰ্মাতা, একাধাৰে সুৰকাৰ, গীতিকাৰ শ্ৰদ্ধাৰ দিলীপ মৰাণ ডাঙৰীয়ালৈ আমি সোঁৱৰিছোঁ। তেখেতৰ অনবদ্য সৃষ্টি পামে আপোন বোলছবিত অভিনয় কৰিবলৈ সুযোগ দি দিগন্ততাইক যি ধৰণে এক উৎসাহ যোগালে, গতিকে পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আহি থকা পামে আপোন লেকদা আমি বোলছবিখনলৈও শুভকামনা জনাইছোঁ। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।